নমস্কাৰ আজি 27 এপ্ৰিল অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা সন্ধিয়াৰ কেইবাটাও খবৰ আহি পৰিছে এই মুহূৰ্তত জনাইছো এটা ব্ৰেকিং নিউজ হাজাৰ হাজাৰ ভোটাৰক ভোটাধিকাৰৰ পৰা বঞ্চিত কৰি বিজেপিয়ে জয়ী হোৱাৰ দিবাস্বপ্ন দেখিছে এবাৰ বিজেপিৰ বিৰুদ্ধে সৰব হৈ এই মন্তব্য কৰিছে ভৱেন চৌধুৰীয়ে লোকসভাৰ দ্বিতীয় পৰ্যায়ৰ ভোটদানৰ দিনটোতে উত্তৰ পূব সীমান্ত ৰেলৱে বৰাকলৈ যোৱা 6খনকৈ ৰেল বাতিল কৰিছে 7খনকৈ ৰেলৰ যাত্ৰা আধাতে সামৰা আৰু 3খন ৰেলৰ সময় সলনি কৰাৰ দৰে ঘটনাক সহজভাৱে লোৱা নাই আম আদমি পাৰ্টিয়ে পৰৱৰ্তী খবৰ বিজেপি শাসনলৈ আহিলেই দেশৰ জনতাৰ ওপৰত পুনৰবাৰ চলিব অত্যাচাৰ বিজেপি শাসনলৈ আহিলে জনতাক দিব খালি লুটা নিৰ্বাচনী প্ৰচাৰৰ মাজতে পুনৰবাৰ বিজেপিক আক্ৰমণ কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ সংবিধানৰ ৰক্ষাৰ্থে বিজেপিৰ বিৰুদ্ধে ভোট দিবলৈ এবাৰ আহ্বান জনাইছে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে আন এটা খবৰ ভংগ হ'ব নেকি নৰেন্দ্ৰ মোদীৰ সপোন মোদীৰ মুখত নুখোৱা হৈছে আপকি বাৰ 400 পাৰ শ্লোগান বিজেপি শাসিত ৰাজ্যত হ্ৰাস পাইছে ভোটদানৰ হাৰ এক ডাঙৰ খবৰ জনাইছো এবাৰ মোদীৰ সপোনত পানী পৰিব নেকি কাৰণ মোদীয়ে যি আশা কৰিছিল 2024 চনৰ লোকসভা নিৰ্বাচনত 400তকৈ অধিক আসন পোৱাৰ এইবাৰ সেই আশাতে যেন চেঁচা পানী পৰিব কাৰণ যিখন ৰাজ্যক লৈ বিজেপি বেছি আশাবাদী হৈ আছিল সেইখন ৰাজ্য হৈছে উত্তৰ প্ৰদেশ আৰু উত্তৰ প্ৰদেশত সমগ্ৰ দ্বিতীয় পৰ্যায়ৰ ভোট গ্ৰহণৰ হাৰত সৰ্বনিম্ন হাৰ হৈছে যাৰ বাবে এতিয়া মোদীৰ সপোনত চেঁচা পানী পৰাৰ ভয় পৰৱৰ্তী খবৰ উচ্চতম ন্যায়ালয়ত অৰবিন্দ কেজৰিৱালৰ উত্তৰ দাখিল ইডিৰ 4গৰাকী সাক্ষীৰেই আছে বিজেপিৰ সৈতে সম্পৰ্ক দিল্লী সুৰানীতি কেলেংকাৰী গোচৰত বৰ্তমান তিহাৰ জেলত আছে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল পৰৱৰ্তী খবৰ মোদী ডাঙৰীয়াই হিন্দু মুছলমানৰ মাজত সংঘৰ্ষ লগাব বিচাৰিছে মোদী ডাঙৰীয়াই সবকা সাথ সবকা বিকাশ নহয় সবকা সত্যনাশ কৰিছে মোদীয়ে দেশৰ ৰেল পথ বিমান বন্দৰকে ধৰি দেশৰ ৰাজহুৱা প্ৰতিষ্ঠানসমূহ বিক্ৰী কৰি আছে মোদীয়ে দুখীয়াৰ কথা নাভাবে কেৱল পুঁজিপতিসকলৰ বাবেহে কাম কৰে মোদীয়ে দুখীয়াক লুটি পুঁজিপতি খুৱাই আছে এইবাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিৰুদ্ধে সৰব হৈ এই মন্তব্য কৰিছে কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি মল্লিকাৰ্জুন খাৰ্গে পৰৱৰ্তী খবৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এখন ডাঙৰ গৰুৰ মাংসৰ কোম্পানীৰ পৰা ইলেক্টৰেল বণ্ডৰ নামত কোটি কোটি টকা লাভ কৰিছে সেই কোম্পানীটোৰ নাম হৈছে আলানা কোম্পানীৰ পৰা নৰেন্দ্ৰ মোদীয়ে লাভ কৰিছে কোটি কোটি টকা ইলেক্টৰেল বণ্ডৰ নামত আৰু মই যেতিয়াই এখন সৰু মাংসৰ দোকানত যাওঁ তেতিয়াই আকাশখন মোৰ ওপৰত যেন পৰি যায় সকলোৱে মোক লৈ চৰ্চা কৰে এবাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ইলেক্টৰেল বণ্ডৰ নাম উল্লেখ কৰি কোটি কোটি টকা এখন গৰুৰ মাংসৰ কোম্পানীৰ পৰা বিজেপিয়ে ইলেক্টৰেল বণ্ডৰ নামত লাভ কৰাৰ পাছত সৰব হৈ পৰিছে আসাদুদ্দিন ওৱেইছিয়ে কৈছে যিজন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গৰুৰ মাংস খোৱাত বাধা দিয়ে সেইজন প্ৰধানমন্ত্ৰীয়ে মই যেতিয়া সৰু এখন মাংসৰ দোকানত যাওঁ তেতিয়া তাক লৈ চৰ্চা চলে কিন্তু সেইজন প্ৰধানমন্ত্ৰীয়ে গৰুৰ মাংসৰ কোম্পানীৰ পৰা হাজাৰ হাজাৰ কোটি টকা লাভ কৰিছে কিন্তু তেওঁৰ বিৰুদ্ধে কোনেও মাত মতা নাই